কৃষক বন্ধুসকল, আমি যদি মিছ ইণ্ডিয়া বা বলসুঞ্জি বগৰী 1000 ৰোপণ কৰোঁ, তেন্তে বছৰি ইনকাম কিমান হ'ব? প্ৰথম বছৰ যদি গছত 20 কেজি কৰি বগৰী লাগে, তেন্তে যদি কেজি 60 টকা কৰিও বিক্ৰী কৰোঁ, তেন্তে 20 × 60 মানে 1200 টকা। 1200 টকা এজোপা গছৰ পৰা প্ৰথম বছৰ পাব পাৰি। যদি 1000 পুলি ৰোপণ কৰোঁ, তেন্তে 1000 × 1200 = 12 লাখ টকা প্ৰথম বছৰত উপাৰ্জন কৰিব পাৰি। কৃষক বন্ধুসকল, এই 1000 পুলি ৰোপণ কৰিবৰ কাৰণে বৰ বিশেষ মাটিৰ প্ৰয়োজন নহয়। খুবটো 3 বিঘা মাটিৰ প্ৰয়োজন হ'ব পাৰে আৰু মুকলিকে আপোনালোকে 7x7, 8x8 আপোনালোকে লগাব পাৰিব। আৰু এই 3 বিঘা মাটিৰ পৰা আপোনালোকে 9ৰ পৰা 10 মাহেকৰ ভিতৰত কিমান উপাৰ্জন কৰিব? 12 লাখ টকা। গতিকে এইটো হৈছে প্ৰফিটেবল কৃষি। আৰু 1000 পুলি যদি আমি ৰোপণ কৰোঁ, তেতিয়াহ'লে অন্য বছৰ মানে দ্বিতীয় বছৰ কিমান আমি ইনকাম পাওঁ আমি যদি চাওঁ, তেতিয়াহ'লে দ্বিতীয় বছৰ 40ৰ পৰা